নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল। আজি ভিডিঅ'ত আমি আলোচনা কৰিম কেনেকৈ তোমালোকে প্ৰথমৰ পৰা ইংৰাজী ৰিডিং শিকিব পাৰিবা। আহা এতিয়া আমি সেই বিষয়ে সম্পূৰ্ণকৈ ভিডিঅ'টোত আলোচনা কৰোঁ। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। আজি ভিডিঅ'ত আমি অসমীয়া ব্যঞ্জন বৰ্ণৰ ইংৰাজী প্ৰতিৰূপ অৰ্থাৎ অসমীয়া ব্যঞ্জন বৰ্ণকেইটাৰ উচ্চাৰণ কৰোঁতে আমি কেনেধৰণৰ ইংৰাজী লেটাৰ ব্যৱহাৰ কৰিম সেই বিষয়ে সম্পূৰ্ণকৈ আলোচনা কৰিম। তোমালোকে আজি ভিডিঅ'টি চালে তোমালোকে প্ৰত্যেকটো ব্যঞ্জন বৰ্ণৰ উচ্চাৰণ তোমালোকে ইংৰাজীত লিখিব পাৰিবা অৰ্থাৎ উচ্চাৰণো কৰিব পাৰিবা। তেন্তে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱা আৰু তোমালোকে এই ব্যঞ্জন বৰ্ণৰ ইংৰাজী প্ৰতিৰূপকেইটা তোমালোকে সম্পূৰ্ণকৈ লিখি লোৱা তোমালোকে। আৰু যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা। ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি তোমাৰ বন্ধু-বান্ধৱত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা। তোমালোকে ইয়াৰ পিছতে আৰু এটা ভিডিঅ' চাব পাৰা। তাত অসমীয়া স্বৰবৰ্ণযুক্ত ব্যঞ্জন বৰ্ণৰ ইংৰাজী প্ৰতিৰূপ অৰ্থাৎ ব্যঞ্জন বৰ্ণকেইটাৰ লগত স্বৰবৰ্ণৰ চিন যোগ কৰি ইংৰাজীত কেনেকুৱা লেটাৰ ব্যৱহাৰ কৰা হয় সেই বিষয়ে সম্পূৰ্ণকৈ এই ভিডিঅ'ত আলোচনা কৰা হৈছে। তোমালোকে এই ভিডিঅ'টো তোমালোকে চাই ল'ব পাৰা। মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, নাইবা তোমালোকে এই চেনেলৰ প্লেলিষ্টত গৈ এই ভিডিঅ'টো তোমালোকে চাব পাৰা। তোমালোকে আজি ভিডিঅ'ত যিখিনি আলোচনা কৰিম সেইখিনি আগত চাই লোৱা। আজি আমি যিখিনি আলোচনা কৰিম সেইখিনি জনাৰ পিছতে তোমালোকে এই পৰৱৰ্তী ভিডিঅ'টো তোমালোকে চাব লাগিব। তেন্তে আহা আমি আজি ভিডিঅ'টি আলোচনা কৰোঁ। তোমালোকে ব্যঞ্জন বৰ্ণৰ চাৰ্টখন দেখা পাইছা। তাত আমি প্ৰথম আখৰ লিখিবলৈ ক লিখিবলৈ ব্যৱহাৰ কৰিম কে, খ লিখিবলৈ আমি ব্যৱহাৰ কৰিম কে এইচ, ঠিক তেনেকৈ গ লিখিবলৈ আমি ব্যৱহাৰ কৰিম জি, ঠিক তেনেকৈ গ লিখিবলৈ আমি ব্যৱহাৰ কৰিম জি এইচ, ঙ লিখিবলৈ আমি ব্যৱহাৰ কৰিম এন, প্ৰথম চ লিখিবলৈ আমি ব্যৱহাৰ কৰিম চি এইচ, দ্বিতীয় চ লিখিবলৈ আমি ব্যৱহাৰ কৰিম চি ডাবল এইচ, বৰ্গাই জ লিখিবলৈ আমি ব্যৱহাৰ কৰিম জে, জ লিখিবলৈ আমি ব্যৱহাৰ কৰিম জে এইচ, ঠিক সেইদৰে আমি নিয় লিখিবলৈ ব্যৱহাৰ কৰিম এন, মধ্যমীয়া ট লিখিবলৈ আমি ব্যৱহাৰ কৰিম টি, ইয়াৰ পিছত মধ্যমীয়া ঠ লিখিবলৈ আমি ব্যৱহাৰ কৰিম টি এইচ, মধ্যমীয়া ড লিখিবলৈ আমি ব্যৱহাৰ কৰিম ডি, মধ্যমীয়া ড লিখিবলৈ আমি ব্যৱহাৰ কৰিম ডি এইচ, মধ্যমীয়া ন লিখিবলৈ আমি ব্যৱহাৰ কৰিম এন, তাৰপিছত দ্বিতীয় ট লিখিবলৈ আমি ব্যৱহাৰ কৰিম টি, তৃতীয় ঠ লিখিবলৈ আমি ব্যৱহাৰ কৰিম টি এইচ, তৃতীয় ড লিখিবলৈ আমি ব্যৱহাৰ কৰিম ডি, তৃতীয় ড লিখিবলৈ আমি ব্যৱহাৰ কৰিম ডি এইচ, তৃতীয় ন লিখিবলৈ আমি ব্যৱহাৰ কৰিম এন, ইয়াৰ পিছত প লিখিবলৈ আমি ব্যৱহাৰ কৰিম পি, ফ লিখিবলৈ আমি ব্যৱহাৰ কৰিম পি এইচ বা এফ, ইয়াৰ পিছত আমি ব লিখিবলৈ আমি ব্যৱহাৰ কৰিম বি, ভ লিখিবলৈ আমি ব্যৱহাৰ কৰিম বি এইচ, ম লিখিবলৈ আমি ব্যৱহাৰ কৰিম এম, ইয়াৰ পিছত ২৯টা জ লিখিবলৈ আমি ব্যৱহাৰ কৰিম ৱাই, ৰ লিখিবলৈ আমি ব্যৱহাৰ কৰিম আৰ, ল লিখিবলৈ আমি ব্যৱহাৰ কৰিম এল, অব লিখিবলৈ আমি ব্যৱহাৰ কৰিম বি বা ডাব্লু, ঠিক সেইদৰে তালিব্য হ লিখিবলৈ আমি ব্যৱহাৰ কৰিম এছ এইচ, মধ্যমীয়া হ লিখিবলৈ আমি ব্যৱহাৰ কৰিম এছ এইচ, দন্তীয় হ লিখিবলৈ আমি ব্যৱহাৰ কৰিম এছ বা এক্স, হ লিখিবলৈ আমি ব্যৱহাৰ কৰিম এইচ, ইয়াৰ পিছত ক্ষিয় লিখিবলৈ আমি ব্যৱহাৰ কৰিম কে এছ এইচ, দৈৰ্ঘ্য লিখিবলৈ আমি ব্যৱহাৰ কৰিম আৰ, দৈৰ্ঘ্য লিখিবলৈ আমি ব্যৱহাৰ কৰিম আৰ, ২৯টিয় লিখিবলৈ আমি ব্যৱহাৰ কৰিম ৱাই, ইয়াৰ পিছত আমি হস্ৰন্ত লিখিবলৈ ব্যৱহাৰ কৰিম টি, ১৯ লিখিবলৈ আমি ব্যৱহাৰ কৰিম এন জি, বিশদগড় লিখিবলৈ আমি ব্যৱহাৰ কৰিম এইচ, চেণ্টিমিটাৰ লিখিবলৈ আমি ব্যৱহাৰ কৰিম এন। বন্ধুসকল, তোমালোকে প্ৰথমতে এইখিনি সুন্দৰকৈ লিখি কিনে তোমালোকে ক্লিয়াৰ কৰি লোৱা। তাৰপিছত তোমালোকে মই স্ক্ৰীনত দিয়া ভিডিঅ'টো তোমালোকে চাই ল'বা। মই এই চেনেলৰ প্লেলিষ্টত তোমালোকে এই ভিডিঅ'টো পাই যাবা, নাইবা তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত তোমালোকে ভিডিঅ'ৰ লিংক পাই যাবা। তাত ক্লিক কৰি তোমালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিবা। তাৰ আগতে যদি মোৰ চেনেলত নতুন আহিছিলা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেধৰণৰ ভিডিঅ'বোৰ পোনপ্ৰথমে পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি পাই থকা বেল আইকনটি বজাই ৰাখিবা আৰু ভাল লাগিলে এটা লাইক কৰি তোমাৰ বন্ধু-বান্ধৱত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা।